পোৱালি জন্ম দিয়া কিমান কষ্টকৰ। বৰ্তমান মই আছোঁ এখন গাহৰি ফাৰ্মত। পোৱালি জন্ম দিছে অলপ আগতে। এই গাখীৰ খাব আহিছে, কিন্তু গাখীৰ খাব দিয়া নাই মাকে। এই কৰণ, এইটো আহিছে কাষত, জলদি মই লাৰিব নোৱাৰোঁ। আহিছে গাখীৰ বিচৰি আছে, কিন্তু গাখীৰ খাব দিয়া নাই মাকে। জন্ম হৈছে মাত্ৰ, এতিয়া অলপ চাইড লৈ আহ। নহয় মাকে বস্তুটো গম পাইছে। আপোনালোকক পোৱালিকেইটা দেখাই আছোঁ মই। এয়া এই 7টা, 1 2 3 4 5 6 7টা পোৱালি। ঠিক আছে, মানে বেলেগৰটো বেলেগ, কিন্তু আজি এটা এক্সপিৰিয়েঞ্চ পালোঁ। মানে জন্ম দিছে, দি কিনেও মাকে গাখীৰ খাব দিয়া নাই। এইটো মাক, এইকেইটা পোৱালি কাষত যাবই নিদিয়ে, কামোৰ মাৰি দিয়ে। নাজানো আৰু কি খেলা ইহঁতৰ। জন্ম দিছে, এই গাখীৰ বিচাৰি যাই আছে, কিন্তু দেখা পাব ৰ'ব আপোনালোকে। ৰ'ব, তাই খুন্দিয়াই থাকিব। এয়া দেখিছে না, এই গাখীৰ খাব যাই আছে, কিন্তু নাই, মাকে নিদিয়ে। জাষ্ট হৈছে মাত্ৰ, দেখিছে না। এয়া এইটো কি কাৰণে হয়? গাহৰি পোৱা মানুহ কোনোবা জানিলে মোক ক'বচোন, কি কাৰণে হয়? এয়া মাকে শুই লৈছে, খাব নিদিয়ে। হাতেৰে ধরছ। ফাইনেলি এই পিয়ার মূরত এই দেখছি না, তেজার পা কাহত আইবে না দে। ইটা চাক, এই চাক পাতি দিছি, খাই থাকা। আকৌ নকৰিলে তো ঘুমে থাক। এই ঢকৰা মিনা তোৰে চানা দে, ঘুমে থাক। ইফালে দুটা ঘুমে আছে, এই দুটা। এই দে ঘুমে থাক। সি আৰু হাৱাতে চুহি আছে। কেনে